ডম্বৰু ডম্বৰু আৰু ডম্বৰু লক্ষীমাইক লৈ আমি আহিলোঁ আজি বাদুলিপাৰ গাঁৱৰ জৰাগুৰি অঞ্চলত। আৰু এই চাক জৰাগুৰি অঞ্চলৰ পৰিৱেশটো কিমান ধুনীয়া চাক। এইফালে ডাঙৰ বিল আৰু বিলৰ পৰা আপোনাৰ চাপৰি দি ঘূৰি আছোঁ। সেই আমাৰ লগত দাদা আছে দেৰগাঁৱৰ, মাইনাদাৰ লগৰীয়া। আৰু মাইনাদা আমাৰ হাতীৰ অনাৰ হয়। আৰু মাইনাদাই মোক লৈ আহিছে ৰাতিপুৱা বাদুলিপাৰৰ পৰা আগুৱাই। আৰু বহুত দিনৰ আশা আছিলে সিহঁতৰ লগত ভিডিঅ' এটা বনাম বুলি, আৰু ভিডিঅ' বনাবলৈ আহিলোঁ বিশেষকৈ। আৰু চাবলৈ বহুত মন আছিলে ডম্বৰুক। আৰু ডম্বৰু আমাৰ পিএনচিতকৈ বহুত ডাঙৰ আৰু বহুত দুষ্টামি বেছি কৰে ডম্বৰুৱে। আৰু ডম্বৰু আৰু লক্ষীমাই ৰৈ আছে কিবা দিব গৃহস্থই খুৱাবলৈ। সেইকাৰণে গাঁৱত ফুৰিব আহিলে এইটোৱে ভাল লাগে যে গৃহস্থ গাঁৱৰ মানুহে খুব খুৱাই বোৱাই খুব মৰম দি থাকে হাতীবিলাকক, লগতে আমাকো মৰম দিয়ে। আৰু গৃহস্থতে কিবা খুৱায় সেইবুলি ৰৈছে ডম্বৰু আৰু লক্ষীমাই। গৰমত ধানটো নোখোৱাই, ধান কঁঠাল এইবিলাক ৰঙালাও এইবিলাক বেছি খুৱাব নোৱাৰি গৰমত। এঘৰ দুঘৰ খুৱাব পাৰি, বেছিকৈ খোৱালে বেয়া, মানে গৰমত গেছ হৈ যায়, পিছত পাতলা পায়খানা কৰে, তেনেকুৱা প্ৰব্লেম দিয়ে বহুত। আৰু ডম্বৰু হ'ল মতা পোৱালি মানে কি হ'ল, ডম্বৰু যিবিলাক মতা পোৱালি থাকে সেইবিলাক ধৰক জন্ম হোৱাৰ কেইদিন পিছতে দাঁত ওলাই যায়। তেনেকুৱা ডম্বৰুৰ দাঁত ওলাই আছে লাহে লাহে, আৰু বহুত ডাঙৰ হ'ব। তাৰ সেইও দঁতাল হাতী হ'ব চাগে, মখনা দঁতাল তেনেকুৱা হ'ব। মখনা হ'ব, দঁতাল হোৱাৰ চান্স ন, দঁতালে হ'ব। দাঁত ওলালেই তাৰ কম বয়সতে দাঁত ওলাই যায় জল হাতীবিলাকৰ। আৰু মখনাবিলাকৰ মূৰবিলাক ডাঙৰ হয়। আৰু ডম্বৰু তেনেকুৱাই লাগে দেখাত, দঁতাল হাতীৰ নিচিনাই লাগে, কাৰণ দাঁতবিলাক তেতিয়া ফাটি ওলাই আছে। আৰু ডম্বৰুৰ তালুটো ক'লা, ভৰি নখো ক'লা। আৰু ক'লা যিবিলাক মতা হাতী থাকে, ক'লা মতাই হওক বা মাইকী হওক, ধৰক নখ ক'লা, তালু ক'লা, সেইবিলাক হাতী কি হয় অলপ ডেঞ্জাৰাছ হয় আন হাতীতকৈ। যিবিলাক বগা নখ থাকে, বগা তালু থাকে, সেইবিলাক হাতী দেখাত মানে আৰু কাম বনতো ভাল, আৰু হাতী বহুত মৰমো দিয়ে। বগা নখৰ হাতীবিলাক অলপ শান্ত থাকে। আৰু ক'লা নখৰ যিবিলাক হাতী, ক'লা নখৰ আৰু ক'লা তালুৰ যিবিলাক হাতী থাকে অলপ ডেঞ্জাৰাছ হয়, আন হাতীতকৈ অলপ ডেঞ্জাৰাছ হয়। তাৰ ভিতৰতো এনেকুৱা আছে ডম্বৰু। আৰু ডম্বৰুৰ বাপেক হ'ল ৰামপ্ৰসাদ, বহুত ডাঙৰ দঁতাল হাতী। আপোনালোকক ৰাতিপুৱা কালি দেখুৱাম, আৰু আজি সিহঁতৰ লগত ইয়াতে ভিডিঅ' বনাওঁ। কালি ৰামপ্ৰসাদৰ ওচৰত যাম, ইমান দিন একেলগে আছিলে। এতিয়া কিবা কাৰণত তিনিটা হাতী একেলগে ফুৰালে বহুত জেগা লাগে, বহুত ঘূৰিব লাগে, সেইবুলি এক্সট্ৰাকৈ আছে। আৰু তিনিটা হাতী একেটা মালিকৰে, আৰু মালিককতো লগ পোৱাই দিলোঁ আপোনালোকক চাইছে। আৰু এইফালে লৈ আহিলে ৰাহুলে আমাৰ লক্ষী আৰু ডম্বৰুক। আৰু ডম্বৰু এইফালে চোৱাচোন। ডম্বৰু মানে অলপ ডেঞ্জাৰাছ, আৰু এতিয়া সৰুতে দুষ্টামিবিলাক বহুতেই বেছি ডম্বৰু। আৰু চাব, ডম্বৰুক খাবলৈ দিব নহয় লক্ষীমাইক আৰু ডম্বৰুক। চাব তাৰ মাকৰ আগত পোৱালীয়ে খাই দিব, চাবচোন। এইফালে লৈ আহিব বাৰু এতিয়ামান চাউল দিব, আৰু তেনেকৈ ঠাৰি দিব, মানে এইবিলাক চুবাবলৈ। কাৰণ চাউল খালে দাঁতত লাগি যায় হাতীৰ, যিকোনো হাতীৰ চাউল খালে, চাউল চুবালে দাঁতত লাগি যায়, সেইবুলি বাঁহৰ কামি ঠাৰি তেনেকুৱা দিয়ে। সেইবিলাক চাউল খোৱাৰ পিছত চুবাই দিয়ে, সেইবিলাক চুবালে দাঁতৰ পৰা এৰা খাই যায়। আৰু সেইকাৰণে ঠাৰি আৰু এইবিলাক কামিবিলাক খাই থাকে। আৰু চাগে চাট দি দিব, সেয়া চাক মাকক খাবই নিদিয়ে, ডম্বৰুৱে আগতে খাই দিয়ে তেনেকুৱা। আৰু এই ঠাৰি এৰি দিয়ক আপুনি এৰি দিয়ক। সেয়া চাক ঠাৰি মাককো নিদিয়ে, সেই ধৰি ৰাখিছে। এটা মাকক দিলে, এটা ডম্বৰুৱে নিজে লৈ লৈছে। কাৰণ দাঁতত চাউলবিলাক লাগি থাকে যে, সেইকাৰণে চুবাই দিয়ে আৰু দাঁতৰ পৰা এটা খাই যায়। সেইবুলি ঠাৰি আৰু কামি এইবিলাক চুবাই হাতে ধান চাউল খোৱাৰ পিছত। আৰু লক্ষীমাই এতিয়া ডলা দিব, গৃহস্থক ডলা হাতত উঠাই দিব ডাইৰেক্ট খুৰেৰে। এই আছে কেনেকৈ দি আছে, কিমান ধুনীয়াকৈ, কিমান মৰম লাগে চাইছেনে লক্ষীমাইক। আৰু গৃহস্থ মানে ভয়ত পেলাই দিলে, হ'ব দে, নমস্কাৰ দিয়া দে। অঁ, সেয়া দক্ষিণা কিবা এটা দিলে, আৰু সেই ওপৰত দি দিছে উঠাই, ধুনীয়াকৈ নমস্কাৰ দি দিছে লক্ষীয়ে তলত ডম্বৰু। ব'লক সিহঁতৰ লগত গোটেই গাঁৱত ঘূৰি ফুৰোঁ। হয় নাই যা ব'ল, তহঁতৰ লগত গোটেই গাঁও আজি ঘূৰি ফুৰোঁ। জৰাগুৰি অঞ্চল বাদুলিপাৰৰ, সিহঁতৰ লগত গৈ থাকোঁ লাহে লাহে। আৰু চাওকচোন, আবেলি এটা মনোমোহা পৰিৱেশ, কিমান ভাল লাগে। বাঁহজোপাৰ তলত এই ৰাস্তা, ব্লকৰ ৰাস্তা, আৰু ৰাস্তাৰে লাহে লাহে গৈ আছোঁ। আৰু জেগাডোখৰ কিমান ধুনীয়া চাওকচোন। আৰু ইয়াত কলপাতত কিবা দিলে হয় গৃহস্থই, কিন্তু কলপাতেই খাই দিলে আৰু ডম্বৰুৱে। ডম্বৰুৰ বদমাচিবিলাক চাইছে কেনেকুৱা। আমাৰ পিয়াঞ্চিও এনেকৈ কৰিব কেইদিন পিছত, ডম্বৰুৰ নিচিনা দেখি। আৰু এয়া ডম্বৰু চাক মোক কেনেকৈ চাই আছে মোৰ পিনে। আৰু এতিয়া খাবলৈ দিব কিবা। গাঁৱত সেইকাৰণে ভাল লাগে, গাঁৱত হাতীক বহুত মৰম কৰে, আনিলে কিবা কিবি খুৱাই থাকে। এইফালে লৈ আগত লৈ আহক, এইখিনিতে দিয়ক। চাবাচোন, ডম্বৰুৱে আগতে খাই পেলাব, কাৰণ মাকৰ আগত পোৱালীয়ে খাই দিব। তেনেকুৱা মাকক খাবই নিদিয়ে, আগত তাইৰহে আগত লাগে। এই চাক
চাক কি কৰি আছে বুন্দিয়া দিছিলে খাবলৈ আৰু মিঠাটো এনে খুব ভালেই পায় বাৰু এই আছে কেনেকৈ বিচাৰি আছে কেইটামান তথাপিতো দিছে ন গৃহস্থ যিয়ে দিয়ে আৰু আমাৰ হাতীক খুব ভাল লাগে আৰু গাঁৱৰ মানুহে বহুত মৰম দিয়ে সেইবুলি ভাল লাগে সঁচাই আৰু ডলাটো এতিয়া গৃহস্থক দি দিব ধুনীয়াকৈ লক্ষীয়ে সেই আছে লওক ডলাটো লৈ লওক সেই হাতত উঠাই দিছে ডলা এই হাতত দি দিছে ডলা আৰু এতিয়া ধুনীয়াকৈ নমস্কাৰ দি দিছে আৰু ডম্বৰু এইফালে ডম্বৰু আৰু গাঁৱত এইবিলাক নিয়ম নীতিবিলাক খুব ভাল লাগে আৰু গাঁৱৰ মানুহে খুব মানে গণেশ বাবাক পূজা সেৱা কৰে আহিলে খুব ভাল লাগে সেইকাৰণে গাঁৱত ঘূৰি ফুৰি ভাল পাওঁ আমিও আৰু বলক এচাক এতিয়া আৰু আগলৈ গৈ থাকোঁ আগুৱাই লাহে লাহে গাঁৱতো ফুৰোঁ আৰু কাৰণ এইবিলাক গাঁৱত মই প্ৰথমবাৰ আহিছোঁ আগত অহা নাই বাৰু আৰু সিহঁতৰ লগত অলপ ঘূৰি ফুৰিলেও খুব ভাল লাগিব সেইবুলি আৰু ডম্বৰুৱে এইফালে গাখীৰ খাই আছে মাকৰ ই চাক কেনেকৈ গাখীৰ খাই আছে ডম্বৰুৱে আৰু ডম্বৰু গাখীৰ খোৱা শেষ হৈ গ'ল এতিয়া সিহঁতৰ লগত যাব লাগে লাহে লাহে ডম্বৰুৱে বহুত বদমাচি কৰে ন বেলেগ বদমাচি তিতিব লাগিব গাত বাঁহৰ পাতত পানী লাগি আছে বৰষুণ কমাই নাই এতিয়া আমি সিহঁতৰ লগত খোজকাঢ়ি আহি আছোঁ ডম্বৰু আৰু লক্ষীমা এইফালে গৈ আছে আৰু দুজন দাদাৰ লগত ইয়াতে লগ পালোঁ আৰু দেৰগাঁৱৰ হয় আৰু মানে আমাৰ মাইনাদাৰ লগৰীয়াই আৰু মাইনাদাৰ ভাইটি হয় এজন আৰু একেলগে এতিয়া গাঁৱে ফুৰি আছোঁ ডম্বৰু আৰু লক্ষীক লৈ আৰু জেগাখন বহুত ধুনীয়া বহুত ভাল লাগিছে আবেলি সময়ত চাওকচোন একদম গাঁৱৰ ধুনীয়া এটা পৰিৱেশৰ কাইটানি ন কাইটানি গাঁও কাইটানি মিচিং ভাষা হ'ব অঁ আৰু এইবিলাক গাঁৱৰ মানে ইয়াৰ গাঁৱত মিচিং জনজাতি বঙালী অসমীয়া নেপালী চব মিক্স আছে ন চব মিক্স আছে সেইকাৰণে ভাল লাগে অঁ মিক্স থাকিলে ভাল কাজিয়া কাজকাল একো নাই চব ধুনীয়া মিলি জুলি চলে অঁ চব ভাষাই জানে চব ভাষাই জানিব লাগে আমি যেনেকুৱা আমাৰ নিজৰ জনজাতীয় যিটো ভাষাটো সেইকেইটা জানিব লাগে হয় জেগাখিনি ইমান ধুনীয়া সেইটো বিল হ'ব ন আগত এইখন বিল ঠিক আছে বিলৰ পাৰে পাৰে গৈ আছোঁ ধুনীয়াকৈ এইবিলাক মহলদাৰ আছে মহলদাৰ মাছ টেণ্ডাৰ থাকে ন চব টেণ্ডাৰ থাকে মহলদাৰ বতৰটো বহুত ধুনীয়া দিছে বতৰো ধুনীয়া এনেকুৱা বতৰত হাতী লৈ ঘূৰি খুব ভাল লাগে ৰ'দ থাকিলে ভাল নালাগে কিন্তু এনেকুৱা বতৰত হাতী চলাই মজা লাগে হাতী লৈ ৰানিং কৰিও ভাল লাগে নেচাৰেলত থাকেই ভাল লাগে আমাৰ অঁ এইবিলাক মইতো ফেন ৰাতিহে লওঁ একদম নহ'লে দিনটো আৰু প্ৰকৃতিৰ মাজতে চলোঁ প্ৰকৃতিৰ বতাহত প্ৰকৃতিৰ লগত তেনেকৈ চলোঁ ৰাতি আৰু শুবলৈ গ'লে ফেনটো লাগে লাইনি নাথাকে এতিয়া গৰমৰ বতৰত আমাৰ যিফালে ভল্টেজ বহুত বেয়া কলীয়া পাৰত অঁ হাতীৰ লগত থাকিলে এনেও ভাল লাগে আৰু হাতীৰ লগত আমি কিমান খোজ কাঢ়োঁ সদায় নহ'লেও 16 কিলোমিটাৰ 20 কিলোমিটাৰ খোজ কৰাই হয় ৰাতিপুৱাৰ পৰা একদম সন্ধিয়া বন্ধালৈকে কষ্টৰ কথাটো নকওঁ কষ্ট হাতীৰ লগত এদিন থাকিলে আপোনালোক গম পাই যাব যে হাতীৰ লগত থাকিলে কিমানটো কষ্ট হয় কিমানটো জাৰ্ণি কৰিব লাগে আপোনালোক আমাৰ লগত আহিব সময় দিব তেতিয়াহ'লে গম পাব অনুভৱ কৰিব পাৰিব কেনেকুৱা লাগে হাতীৰ লগত মুঠতে থাকিব লাগে ওপৰত নাথাকিলেও নাই তলত থাকিলেই হ'ল উঠি ল যা মই নুঠো চলা না তে হাতী কিমান চলে ভাল নালাগে খোজকাঢ়ি কিমান ভাল লাগে চলাম বাৰু অহাকালি চলাম দে এই তাৰ ওচৰত নাযাব খুৰী তাৰ ওচৰত নাযাব বুজি নাপায় ন পটকে একদম ঠেলি দিব আপুনি পৰি যাব আৰু চাওক গাঁৱৰ পৰিৱেশ কিমান ভাল লাগে গাঁৱত হাতী বুলি ক'লে একদম চবেই ওলাই আহে সেইকাৰণে ভাল লাগে গাঁৱত চাওক কিমান ধুনীয়াকৈ হাতী চাই আছে চবেই আৰু গাঁৱত এই পৰিৱেশটো আমি বিচাৰোঁ এইটোৱে ভাল পাওঁ বেছি কাৰণ গাঁৱৰ মানুহবিলাক বেছি মৰম মেলে আৰু হাতীক বহুত মৰম কৰে আৰু চাওক সৰু সৰু আলু নিজৰ ঘৰতে নিজৰ খেতিৰ আলু খুৱাই আছে গৃহস্থই চাওক ডম্বৰু কিমান ধুনীয়াকৈ খাই আছে সৰু আলুবিলাক বেছি টেষ্টি ন হ'ল খাবলৈ নিজৰ ঘৰৰ নিজৰ খেতিৰ হয় লক্ষীৰ ডিজাইনটো মজা লাগে এই বহুত ভাল লাগে ডিজাইনটো
কিমান ধুনীয়াকৈ খাই আছে চাউল নালাগে চাউল ইমান নালাগে হৈ যাব চাওক ডম্বৰুৱে কিমান মৰমত খাই আছে আৰু আশা কৰোঁ আমাৰ পিয়াঞ্চিও এনেকৈ হওক ডম্বৰুৰ নিচিনা একদম শকত বকত দেখাত ধুনীয়া গোলমোল হওক কাৰণ ডম্বৰুৱে নিজে খাব পাৰে কাৰণে তাৰ চেহেৰাটো খুব ধুনীয়া হৈছে আৰু পিয়াঞ্চিয়ে নিজে খাবলৈ এতিয়া শিকা নাই যেতিয়া শিকিব তেতিয়া ডম্বৰুৰ নিচিনাই হৈ যাব দেখাত কাৰণ এতিয়া মাকৰ গাখীৰ খাই বেচাৰি মাকৰ গাখীৰ খাই চলি আছে যেতিয়া নিজে খোৱা শিকিব মাকৰ গাখীৰো খাব তেতিয়া আৰু তাৰ চেহেৰাটো আৰু ধুনীয়া হ'ব আৰু গঢ়লৈ উঠিব তেতিয়া আৰু বেছি ভাল লাগিব আৰু ধন্যবাদ এচাক ধুনীয়াকৈ ডলা দিছে এইফালে মোক কিয় দিছ এইফালে গৃহস্থক দে লগ ল'বলৈ দিছে লগ পিছু সেই আৰু ৰাহুল আকৌ উঠি গৈছে মোক উঠিব কৈছিলে মোৰ নুঠো বাৰু এতিয়া উঠিবলৈ মুড নাই বাৰু ঐ ডম্বৰু চাবচোন কেনেকৈ আহে ডম্বৰু চাওকচোন ডম্বৰুৱে কি কৰে চাওক ডম্বৰুৱে আগত যায় ডম্বৰুক নিদিব ডাঙৰটোক লক্ষীক দিয়ক হাতত লৈ আপুনি হাতক লওকচোন পইচাটো দক্ষিণাটো এনেকৈ দিয়ক তাক দিয়ক লক্ষীক দিয়ক এয়া চাওক লক্ষীয়ে ধুনীয়াকৈ দক্ষিণাটো দিলে ৰাহুলক এতিয়া কৃষ্ণ কৰাই দে এয়া ধুনীয়াকৈ কৃষ্ণ কৰি চাইছেনে কিমান ধুনীয়াকৈ কৃষ্ণ কৰি দিলে লক্ষীয়ে আৰু এতিয়া সিহঁতে ওলাই গ'ল আনটো ঘৰত যাওঁ আকৌ ঘূৰি পকি থাকোঁ গাঁৱত খুব ভাল লাগিলে বতৰটো ডাৱৰীয়া আবেলিৰ সময় আৰু চাওক ডাৱৰীয়া বতৰটো কিমান ভাল লাগিছে চাৰিওফালে একদম সেউজীয়া ধাননি পথাৰ ঘাঁহনি বিল কিমান ভাল লাগিছে জ্বলা হয় চাৰিওফালে কিমান ধুনীয়া জেগা চাওক আৰু তাৰ মাজেৰে একদম পথাৰৰ মাজেদি লক্ষী আৰু ডম্বৰু আহি আছে লাহে লাহে খোজকাঢ়ি আৰু মই কেমেৰাত ধৰি আছোঁ কাৰণ খোজকাঢ়ি গৈ আছোঁ চলোৱা নাই চলাব কৈছিলে ৰাহুলে নচলাওঁ বাৰু এনেকৈ আহি আছোঁ আৰু চাওক গাঁৱৰ মানুহবিলাক একদম ভিৰ কৰি আছে চাৰিওফালে আমাৰ হাতীকেইটাক চাই আছে পিছফালে পোৱালি একদম লাইন লাগি চাইছেনে আৰু ডম্বৰু আৰু লক্ষী আহিছে ধুনীয়াকৈ সিহঁতক দেখাবলৈ চেষ্টা কৰি আছোঁ মই বাৰু আৰু ইয়াত ডম্বৰু আৰু লক্ষী আহি আছে মই ইমান সময় ৰৈ আছিলোঁ সিহঁতৰ লগত অলপ আহোঁ ন ডম্বৰুৰ লগত মানে নাযাওঁ ডম্বৰু ডাঙৰ যে তাৰ লগত গ'লে ঠেলি দিব সেইকাৰণে ডম্বৰুৰ লগত নাযাওঁ লক্ষীৰ লগত কমফৰ্ট আছোঁ বাৰু ডম্বৰুৰ লগত এতিয়ালৈকে মই ইমান ক্ল'জ হোৱা নাই এতিয়ালৈকে লক্ষীৰ লগত হ'লোঁ বাৰু অলপ টাইমত ডম্বৰুৱে মোক নিচিনে ন ডাঙৰে হৈ গ'ল চাওকচোন কিমান ধুনীয়া লাগে ডম্বৰু যোৱা বাই ডম্বৰু নমস্কাৰ সালাম ভালকৈ আহে সালাম হেৰিটো মাৰিবই নালাগে আৰু সিহঁত ধুনীয়াকৈ তিতি আছে আৰু বৰষুণত ভালো পাইছে বতৰটো ধুনীয়া বৰষুণ ৰ'দ নাই আৰু ডম্বৰুৱে গাখীৰ খাইছে মাকৰ তলত আৰু লক্ষী ৰৈ আছে ধুনীয়াকৈ বৰষুণ কমাৰ নামেই লোৱা নাই আৰু ইয়াত বহুত টাইম ধৰি আমি ফচি আছোঁ এতিয়া যাব পৰা নাই হাতী বান্ধিব পৰা নাই এনেকৈ আমি চালিৰ তলত বহি আছোঁ এয়া চাওক চালিৰ তলত বহি আছোঁ আৰু হাতী বৰষুণত ধুনীয়াকৈ তিতি আছে ভালো পাইছে সিহঁতে আৰু আমি তিতি আমাৰ অৱস্থা নাই বাৰু আমিও তিতিছোঁ কিন্তু এতিয়া আৰু বৰষুণ বেছি বুলি আমি যাব পৰা নাই অলপমান কমিলে গৈ থানত বান্ধিম কলগছ ভঙাই আছে দিয়ে আছে কলগছ চালিগছ এইবিলাক দি বান্ধি দিব আৰু ৰাতি ধুনীয়াকৈ খাব দিনটো মানে কি অলপ টাইম ফুৰাইছিলোঁ সেই বৰষুণ আৰম্ভ হ'লেই আৰু ৰৈ দিলোঁ আৰু উপায় নাই গাঁৱত অলপ ফুৰিলোঁ মিচিং গাঁৱত খুব ভাল লাগিলে আহি আৰু চাওক মানুহবিলাক ৰৈ চাই আছে আৰু ধুনীয়াকৈ বহি আৰু লক্ষী আৰু ডম্বৰু বদমাচি বহুত বেছি বদমাচি কৰে দেই ডম্বৰুৱে মোক বহুত খেদিলে আজি দিনটো আৰু চাওকচোন কি কৰি আছে ডম্বৰুৱে চিয়া লক্ষী চিয়া লক্ষী চিয়া এয়া চাওকচোন লক্ষী কেনেকৈ আছে লক্ষী চিয়া ডম্বৰুৱা ডম্বৰু চাওকচোন কিমান ধুনীয়াকৈ আহে ডম্বৰু ধাত চাওক বৰষুণ আৰু বেছিহে হৈছে কমা নাই লাহে লাহে বাঢ়ি আছে বৰষুণ কি কৰিম আৰু ক'ত যাম কওকচোন আৰু বৰষুণ কমা নামেই নলয় যোনটো বৰষুণ পৰি আছে এতিয়া বৰষুণে আৰু বৰষুণত ক'ত যাম হাতী বান্ধিছিলোঁ আকৌ খুলি লৈ আহিলোঁ গাঁৱত ফুৰাবলৈ আৰু এয়া চাওক আমাৰ লক্ষী আৰু ডম্বৰু সিহঁতক এনেকৈ লৈ ফুৰি আছোঁ কি কৰিম এতিয়া বান্ধি দিম নি কলগছ টানি
কাটি কৰি দি থৈ আহিছোঁ এইখিনি বান্ধিব লাগে চালি গছো দিলোঁ ৰাহুলে তলত বহি আছে ফোনত কথা পাতিছে গাৰ্লফ্ৰেণ্ডৰ লগত বৰষুণৰ কাৰণে মানে কি হ'ল আমি 2 ঘণ্টামান ফচি গ'লোঁ বৰষুণো খুব বৰষুণ দবা কোবোৱা বৰষুণ এৰিবলৈ নামেই নলয় আৰু আহোঁতে আমাৰ দেৰি হৈ গ'ল ৰাতি হৈ গ'ল ক'বলৈ গ'লে এতিয়া লক্ষীয়ে নিজৰ চেইন লৈ লৈছে কলগছ ভঙাই আছে আৰু এতিয়া লৈ যাওঁ বলক লাহে লাহে আৰু পথাৰৰ মাজত মানে কিয় মানে ডম্বৰু বহুত বদমাছ বহুত দুষ্টামি কৰে সেইবুলি মানে মানুহৰ ঘৰত আহি যায় আৰু মানুহক খেদে পোৱালি ডাঙৰ হ'ল যে সেইকাৰণে মানুহক খেদি থাকে ঘৰ চৰ ভাঙি দিব এই ব্ৰইলাৰ ফাৰ্ম চাৰ্ম আছে এইবিলাক ভাঙি দিব পাৰে সেইকাৰণে ইয়াত নেবান্ধিলোঁ এতিয়া আগত সেই পথাৰত নি একদম খোলা জেগাত তাতেই বান্ধি আৰু সন্ধিয়া হৈ গ'ল সন্ধিয়া মানে ৰাতি আৰু সেই পথাৰৰ একদম মাজত